স্বাগতম জানাও সকলকক আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। তো আজি আলোচনা কৰিম সেকেন্ড সেমিষ্টাৰৰ ষ্টুডেণ্টৰ কাৰণে আজিৰ ভিডিঅ অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰত তোমালোকে কেইটা সাবজেক্ট পঢ়িব লাগিব সেই কথাখিনি তোমালোকৰ আগত ডিসকাস কৰিম, লগতে সিলেবাসও দেখুৱাম। তো তোমালোকে ভিডিঅটো স্কিপ নকৰি ভিডিঅ শেষলৈ চাই থকা। তো তোমালোকৰ প্ৰথম কথাটো হল যে তোমালোকৰ ফার্স্ট সেমিষ্টাৰত যেনেকৈ তোমালোকৰ 7টা পেপাৰ পঢ়িছা বা 7টা সাবজেক্ট দিয়া আছিল, ঠিক তেনেকৈ তোমালোকৰ সেকেন্ড সেমিষ্টাৰৰ 7টা সাবজেক্ট পঢ়িব লাগিব। তো যেনেকৈ তোমালোকে ফার্স্ট সেমিষ্টাৰত 3টা কোৰ পেপাৰ পঢ়িছা আৰু 4টা কমন পেপাৰ, তো ঠিক তেনেকৈ সেকেন্ড সেমিষ্টাৰত তোমালোকৰ দিয়া আছে যে 3টা কোৰ পেপাৰ আৰু 4টা কমন পেপাৰ। তো 4টা কমন পেপাৰৰ ভিতৰত তোমালোকৰ আগত আজি AEC যেটো আছে কমন পেপাৰ, তো AEC সাবজেক্টৰ বা AEC পেপাৰৰ সিলেবাস ডিসকাস কৰিম। তো তোমালোকে ফার্স্ট সেমিষ্টাৰত AEC তোমালোকে পঢ়িছিলা যে এবিলিটি এনহান্সমেন্ট কোর্স, যেটো তোমালোকে ফার্স্ট সেমিষ্টাৰ পঢ়িছা যোগাযোগমূলক অসমীয়া বা কোনোবা অল্টাৰনেটিভ ইংলিশ পঢ়িছা। তো তোমালোকৰ এই সাবজেক্টটো AEC সেকেন্ড সেমিষ্টাৰত পঢ়িব লাগিব তোমালোকৰ ইংলিশ কমিউনিকেশন। তো তোমালোকৰ সেকেন্ড সেমিষ্টাৰত তোমালোকৰ ইংলিশ কমিউনিকেশন দিয়া আছে, তো তোমালোকৰ ইংলিশ কমিউনিকেশন পঢ়িব লাগিব AEC। তো তোমালোকে সিলেবাসটো চাই লোৱা যে সিলেবাস FYUGP as per NEP 2022 syllabus for second semester common paper AEC English Communication 1 BA BSc BCom compulsory. So for your undergraduate program as per NEP New Education Policy 2022 syllabus for second semester common paper যেটো AEC আছে, তো তোমালোকৰ ইংলিশ কমিউনিকেশন পঢ়িব লাগিব BA BSc BCom স্টুডেন্টৰ। তিনিটা ষ্ট্ৰীমৰ কম্পালসৰি হয় সাবজেক্ট, তোমালোকৰ AEC ইংলিশ কমিউনিকেশন পঢ়িব লাগিব। আৰু এই সাবজেক্টৰ টোটাল মার্কস হ'ব তোমালোকৰ 50 আৰু দুখনকৈ এক্সাম হয়, যেহেতু তোমালোকৰ ফার্স্ট সেমত দিয়া আহিছে যে ইন্টারনাল এক্সাম আৰু তোমালোকৰ ফাইনাল এক্সাম। তো ইংলিশ কমিউনিকেশন যেটো দিয়া আছে AEC পেপাৰৰ ইংলিশ কমিউনিকেশন সাবজেক্ট, তোমালোকৰ টোটাল মার্কস হ'ব 50 আৰু ইন্টারনাল মার্কস হ'ব তোমালোকৰ 20 আৰু ফাইনাল এক্সাম মার্ক হ'ব 30। ইন্টারনাল বা সেশনাল যেটো এক্সাম কয় হেতু দিয়া আছে তোমালোকৰ 20 মার্কৰ এক্সাম হ'ব আৰু ফাইনাল মার্ক হ'ব তোমালোকৰ 30। টোটাল মার্ক হল 50। তো তোমালোকৰ AEC এবিলিটি এনহান্সমেন্ট কোর্সৰ যেটো ইংলিশ কমিউনিকেশন সেকেন্ড সেমিষ্টাৰৰ, তো এটো তোমালোকৰ দুটা ইউনিট দিয়া আছে। তো সিলেবাসটো চাই লোৱা। তো প্ৰথম ইউনিটটো দিয়া আছে যে তোমালোকৰ যে প্ৰথম ইউনিট 1 আন্ডাৰষ্টেণ্ডিং কমিউনিকেশন। তো আন্ডাৰষ্টেণ্ডিং কমিউনিকেশনৰ ভিতৰত তোমালোকৰ 3টা টপিক দিয়া আছে। টপিক 3টা তোমালোকে চাই লোৱা, মই কৈ দি আছো। তো প্ৰথম টপিকটো দিয়া আছে যে দা প্ৰসেস অফ কমিউনিকেশন, দা প্ৰসেস অফ কমিউনিকেশনৰ বিষয়ে পঢ়িব লাগিব। তাৰপিছত 2 নম্বৰ টপিকটো দিয়া আছে যে টাইপস অফ কমিউনিকেশন। তাৰপিছত তোমালোকৰ 3 নম্বৰ টপিক যেটো দিয়া আছে কোৱালিটিজ অফ এফেক্টিভ কমিউনিকেশন। তো মুঠ তোমালোকৰ 3টা টপিক পঢ়িব লাগিব প্ৰথম ইউনিটৰ। আৰু তোমালোকৰ সেকেন্ড ইউনিট দিয়া আছে, মুঠ তোমালোকৰ 2টা ইউনিট পঢ়িব লাগিব। তো সেকেন্ড ইউনিট লৈ তোমালোকে চাই থকা। সেকেন্ড ইউনিটটো দিয়া আছে তোমালোকৰ আগত যে সেকেন্ড ইউনিটটো হল বা চেপ্টাৰ নাম্বাৰ 2 লিসেনিং এন্ড স্পিকিং। তো লিসেনিং এন্ড স্পিকিং তোমালোকৰ সেকেন্ড ইউনিটত পঢ়িব লাগিব। তো টপিক কেইটা তোমালোকে চাই লোৱা, এয়া আছিল টপিক কেইটা তোমালোকে স্ক্রিনশট মাৰি লবা। আৰু মুঠ তোমালোকৰ যেহেতু 2টা চেপ্টাৰ দিয়া আছে, প্ৰথম চেপ্টাৰটো হল যে আন্ডাৰষ্টেণ্ডিং কমিউনিকেশন আৰু দ্বিতীয়টো হল যে লিসেনিং এন্ড স্পিকিং। যেহেতু আজি তোমালোকৰ আগত আলোচনা কৰিলো সেকেন্ড সেমিষ্টাৰৰ যেটো AEC এবিলিটি এনহান্সমেন্ট কোর্স কমন পেপাৰৰ যেটো ইংলিশ কমিউনিকেশন সাবজেক্ট দিয়া আছে, সেইখন সাবজেক্টৰ সিলেবাস আজি ডিসকাস কৰিলো। আৰু বাকি থকা যিবিলাক তোমালোকৰ সাবজেক্ট আছে যেনে MDC BAC SEC আৰু কোৰ পেপাৰ, তো কোৰ পেপাৰৰ বা কমন পেপাৰৰ নেক্সট ভিডিঅত আলোচনা কৰিম। তো সেইবিলাক সাবজেক্টৰ ভিডিঅ চোৱাৰ কাৰণে মোৰ চেনেলত সাবস্ক্ৰাইব কৰি থবা। আৰু আজিৰ ভিডিঅ তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিয়া, যাতে তোমালোকৰ বন্ধু বান্ধৱীয়ে কথাখিনি গম পায় যে তোমালোকৰ সেকেন্ড সেমিষ্টাৰত কেইটা পেপাৰ পঢ়িব লাগিব আৰু AEC কোন সাবজেক্ট দিয়া আছে আৰু সিলেবাসটো তোমালোকে চাই লবা। তো এইখন আছিল তোমালোকৰ মূল ভিডিঅটো। তো ভিডিঅটো ভাল লাগিলে মোৰ ভিডিঅটো এটা লাইক কৰি দিবা।